প্ৰব্ৰজনকাৰীসকলৰ লক্ষ্য নদীপথে আছিল অৰ্থাৎ নদীপথৰ কাষত থকা অঞ্চলসমূহতে প্ৰব্ৰজনকাৰীসকলে নিজৰ সভ্যতা গঢ়ি তুলিছিল ফলত সত্ৰসমূহৰ মাটিৰ ওপৰত তেওঁলোকৰ আটাইতকৈ বেছি দৃষ্টি আছিল সময়ত আমাৰ মানুহৰ লগত যি ধৰণে নহওক কিয় কিছু মাটি হয়তো আইনৰ অনুসৰি বা যাক আমি বিক্ৰী দখল যিয়ে নকওঁ আৰু কিছু আইনৰ বিৰুদ্ধে গৈ চাৰিওফালে সত্ৰৰ চাৰিওফালে আন এটা সংস্কৃতি গঢ় লৈ উঠিলে আটাইতকৈ বিপদ হ'ল যে আন এটা সংস্কৃতি গঢ় লৈ উঠাত কাৰো আপত্তি নাথাকে সংস্কৃতিৰ সহবাসো হ'ব পাৰে কিন্তু সংস্কৃতিৰ সহবাসৰ কাৰণে দুইটা সংস্কৃতিৰ মাজত কমন আণ্ডাৰষ্টেণ্ডিং হয় যে আমি দুইটাই বিৰাজ কৰিম বহু সময়ত আমাৰ মানুহে বৈচিত্ৰতাৰ কথা কয় বৈচিত্ৰতাৰ মাজত ঐক্য কনফ্লিক্টৰ মাজত নহয় বৈচিত্ৰতাৰ মাজত ঐক্য সমন্বয় আৰু ইজনে সিজনৰ প্ৰতি কৰা সহনশীলতাৰ ওপৰতে বৈচিত্ৰৰ মাজত একতা নিৰ্মাণ হয় কিন্তু যেতিয়া আমাৰ মাজত দুইটা সংস্কৃতিৰ মাজত যেতিয়া নন নিগোচিয়েবল পইণ্টছ থাকে যে এইটো কথাত আমি কোনো কাৰণে মানি ল'ব নোৱাৰোঁ সেই মুহূৰ্তত কোনোবা এটা পিছহুকি আহিব লাগিব অসমৰ পৰিপ্ৰেক্ষিতত সত্ৰ আৰু নতুনকৈ অহা মানুহবিলাকৰ মাজত যদি নন নিগোচিয়েবল পইণ্টত আমি আহোঁ স্বাভাৱিকভাৱে নতুন মানুহখিনি পিছুৱাই আহিব লাগিব কিন্তু তাৰ পৰিৱৰ্তে তেখেতসকলে আমি নিবিচৰা কামবিলাক সত্ৰৰ কাষত কৰিবলৈ আৰম্ভ কৰিলে গো মাংসৰ ভক্ষণ ইয়াৰ এটা ডাঙৰ উপাদান আৰু সত্ৰৰ লগত প্ৰত্যক্ষভাৱে মছজিদৰ নিৰ্মাণ ইয়াৰ এটা ডাঙৰ উদাহৰণ যেতিয়া কোনোবা এখন সত্ৰৰ কাষত গো মাংসৰ ভক্ষণ হয় আৰু সত্ৰৰ নামঘৰৰ লগত মছজিদৰ আজান আহে তাত এটা নন নিগোচিয়েবল পইণ্ট আহে যদি তেওঁলোকে কয় যে নহয় গো আমি ভক্ষণ কৰিম কিন্তু 10 কিলোমিটাৰ দূৰত গৈ পেলাই আমি গো ভক্ষণ কৰিম তাত কনফ্লিক্ট নাহে তেতিয়া তাত কনসেনসাস আহে সত্ৰৰ কাষৰ পৰা থলুৱা লোকসকলক পঠিয়াই দিয়াৰ কাৰণে বা সত্ৰৰ মাটিত যাতে সত্ৰই নিবিচাৰে তাৰ কাৰণে দুটা বস্তু ৱেপনাইজ কৰা হ'ল এটা হ'ল অবাধ বেদখল আৰু অবাধ গো মাংসৰ হত্যা আৰু ভক্ষণ এই দুইটাক যেতিয়া ৱেপনাইজ কৰি দিয়ে তেতিয়া মানুহ লাহে লাহে আঁতৰিব আৰম্ভ কৰে আজি মই বেলেগ একোৱেই নকওঁ যদি চানমাৰীৰ কাষতে আমি যদি এটা সময়ত খিলঞ্জীয়া মানুহখিনিৰ মাজত যদি এটা মছজিদ নিৰ্মাণ কৰোঁ আৰু তাৰ পিছত যদি ঈদৰ নামত ধৰ্মৰ নামত তাত গো ভক্ষণ আৰম্ভ কৰোঁ কাজিয়া পেচাল কৰাৰ পৰিৱৰ্তে সাধাৰণ অৰ্থত অসমীয়া মানুহখিনিয়ে পিছুৱাব আৰম্ভ কৰে কাৰণ অসমীয়া মানুহে সংঘাত কৰিব নাজানে অসমীয়া মানুহে কনফ্লিক্টত যাব নোখোজে তাৰ ফলত ধুবুৰী বৰপেটা আদি জাগাৰ পৰা আমি লাহে লাহে যুদ্ধত পৰাজিত সৈনিকৰ দৰে আমি লাহে লাহে পিছুৱাব আৰম্ভ কৰিলোঁ তাৰ ফলত দেৱোত্তৰ আইন পাছ হোৱাৰ পিছতো সত্ৰৰ কাষত যিখিনি লিগেলিও মাটি থাকি গৈছিলে সেই মাটিখিনিতো বেদখল আৰম্ভ হ'ল আৰু যদিও ক'ব নালাগে দুই এটা ক্ষেত্ৰত সত্ৰাধিকাৰসকলেও আন ধৰণে লিজত হওক নিলামত হওক চুক্তিবদ্ধ হৈ তেওঁলোককে মাটিসমূহ গতাই দিয়াৰ প্ৰৱণতা এটাও আৰম্ভ কৰিলে ইয়াৰ ফলত আজি আমি আহি এনেকুৱা এটা পৰিৱেশত উপস্থিত হৈছোঁ যে সত্ৰৰ লগত মাটি নাই মাটি যদি আছে সেই মাটিৰ ওপৰত অধিকাৰ নাই কাগজত আছে উৎপাদন নাই আৰু তাৰ ফলত সত্ৰসমূহ প্ৰতিপালন কৰাৰ ক্ষেত্ৰতো ৰাস্তা নাই চৰকাৰী অনুদান চৰকাৰী দান বৰঙণি আৰু কোনোবা শিষ্যৰ দান বৰঙণিৰ ওপৰতে আমাৰ সত্ৰসমূহ আজি জীয়াই আছে কিন্তু পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তনো ঘটিছে জনসংখ্যাৰ পৰিৱৰ্তনৰ লগে লগে ডেমোগ্ৰাফিৰ পৰিৱৰ্তনৰ লগে লগে
যেতিয়া সত্ৰৰ 50 কিলোমিটাৰলৈকে আমাৰ চিনাকি মানুহবোৰ নোহোৱা হৈ যায় সত্ৰটো মানুহ যোৱা কমি যোৱা আৰম্ভ কৰে আজি আমি বৰপেটা ধুবুৰীত বহু কেইখন সত্ৰ দেখিছো যে ভক্তসকলেও তাত যাব ইচ্ছা নকৰে কাৰণ কাষৰ পৰিৱেশটো কাৰো কাৰণে গ্ৰহণযোগ্য নহয় এজন বা দুজন সত্ৰাধিকাৰ বা ডেকা সত্ৰাধিকাৰ বা এজন দুজন শিষ্যৰে সত্ৰসমূহ জীয়াই ৰখাৰ প্ৰচেষ্টা কৰা হৈছে কিন্তু সত্ৰসমূহত যোৱা আৰু ঘূৰি অহা দুইটাই খুব ক'ব গ'লে প্লিজেণ্ট এক্সপেৰিয়েন্স নহয় গুৱাহাটীৰ ওপৰত গ'লে নগাঁও পাৰ হ'লে গোলাঘাটৰ পৰা পৰিৱেশ কিছু পৰিৱৰ্তন হয় কিন্তু গোলাঘাট পোৱাৰ আগলৈকে যিকোনো সত্ৰলৈকে যোৱাৰ পৰিৱেশটোৱেই আমি কেতিয়াও প্লিজেণ্ট বুলি ক'ব নোৱাৰোঁ আজি কুবাইকাটা সত্ৰৰ কথা কোৱা হৈছে মই চেষ্টা কৰিলে তাত 10 বিঘা মাটি লৈ দিব পাৰোঁ কিন্তু কাষৰ পৰিৱেশটো এনেকুৱা যে সেই 10 বিঘা মাটি লৈ লোৱাৰ পিছতো সত্ৰখন বহু দিনলৈ সাৰ্ভাইভ নকৰে যদি কাষত বৰদোৱা সত্ৰ নাথাকিলেহেঁতেন বৰদোৱা সত্ৰৰ পৰা যদি তেল চাকি নাহিলেহেঁতেন কুবাইকাটা সত্ৰৰ বন্তি হয়তো কেতিয়াবাই নুমাই গ'লহেঁতেন আৰু যদি অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলেহেঁতেন বৰদোৱা সত্ৰয়ো বদৰুদ্দিন আজমলৰ পৰাই তেল চাকিৰ খৰচ লৈ সত্ৰ চলাবলগীয়া পৰিৱেশলৈকে লাহে লাহে যোৱা আৰম্ভ কৰিছিল আৰু ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত যেতিয়া শিষ্যৰ পৰিৱৰ্তে চৰকাৰৰ পৰিৱৰ্তে বদৰুদ্দিন আজমলৰ পৰা সত্ৰই যেতিয়া দান অনুদান ল'ব লাগে সি বুজিব পাৰি যে সত্ৰখন কিমান নিসহায় অৱস্থাত আছে কাকো ব্লেম দি লাভ নাই যেতিয়া বিকল্প নাথাকে মানুহে সকলো কৰিব বিকল্পৰ অভাৱ আহিছিলে যে ক'ত যাম আমি কাক কম কোৱা মানুহজন কোন আৰু যেতিয়া কোৱা মানুহজন কথা কোৱা মানুহজন নাথাকে তেতিয়া সন্মুখত যি পাম তাকে আমি ল'ব এসময়ত বাধ্য হৈ যাওঁ আৰু বহুতো সত্ৰই কোনোবাই ল'ব খোজা নাই সত্ৰখনকে উঠাই আনিছে আজি তেনেকুৱা উদাহৰণ বৰপেটাত আমি বহুত পাম যে মূল স্থানৰ পৰা সত্ৰখন উঠাই আনি আন এক স্থানত প্ৰতিষ্ঠা কৰা হৈছে যাতে অক্ষয় বন্তি গছি যেনে তেনে জ্বলাই ৰাখিব পৰা যায় পৰিৱৰ্তনৰ প্ৰচেষ্টা হৈছে কিন্তু সমস্যা বহুত ডাঙৰ আমি চেষ্টা কৰিছো বৰদোৱা সত্ৰত পৰিৱৰ্তন আনিব চেষ্টা কৰিছো পাটবাউখীত আনিব চেষ্টা কৰিছো মধুপুৰত আনিব চেষ্টা কৰিছো কিন্তু 922খন সত্ৰলৈ এখন চৰকাৰে পৰিৱৰ্তন অনাটো এক হিমালয় সদৃশ কাম কাৰণ সত্ৰত ভকতৰ বাহৰ পৰা গুৰুজনা থকালৈকে এটা ঘৰৰো কোনো এখন সত্ৰ ভাল অৱস্থাত নাই কোনো এখন সত্ৰৰ মূল ভেটিটো ভাল অৱস্থাত নাই আমি অসমীয়া ৰাইজে প্ৰতিটো দিনে বিভিন্ন অনুষ্ঠানো পালন কৰিছো একোটা সাংস্কৃতিক সন্ধিয়াত 15 লাখ 20 লাখ টকালৈকেও গধূলি আমি খৰচ কৰিছো কিন্তু আমাৰ সত্ৰবিলাকলৈকে ৰাইজৰ দান বৰঙণি অহাটো দ্ৰুত গতিত কমি আহিছে দুই এজন মানুহে কেতিয়াবা ইনিচিয়েটিভ লৈছে তাৰ পিছত 2-3 বছৰৰ পিছত সেই ইনিচিয়েটিভ নোহোৱা হৈ গৈছে আমাৰ সন্মুখত প্ৰচেষ্টা হ'ব লাগিব যে সত্ৰৰ মাটিখিনি আমি ঘূৰাই আনিম কিন্তু ঘূৰাই অনাৰ পিছত সত্ৰই মাটিখিনি ৰক্ষা কৰিব পাৰিবনে নাই কাৰণ প্ৰতিকূল পৰিৱেশৰ মাজত বহু সত্ৰ আজি থিয় হৈ আছে সত্ৰত আমি কি ধৰণে এটা পৰিৱৰ্তন আনিম যি পৰিৱৰ্তনে সত্ৰৰ পুঁজি ভেটি শক্তিশালী কৰিব কি পৰিৱৰ্তনে সত্ৰত আকৌ শিষ্যসকলে আগতে অহাৰ দৰে আহিব আৰম্ভ কৰিব কি ধৰণে সেই সত্ৰসমূহৰ লগত সামাজিক অনুষ্ঠান নিৰ্মাণ কৰি আমি কেনেকৈ সেই সত্ৰসমূহক আমি বিত্তীয়ভাৱে আমি তেওঁলোকক সকাহ দিব পাৰোঁ যদি আহোম কোচ ৰাজবংশ কোচ সাম্ৰাজ্যসকলে মাটি দিছিলে আজি মাটি সেই ধৰণৰ ৰিটাৰ্ণ নাই কিন্তু মাটিৰ লগত
যদি আমি এখন নাৰ্ছিং স্কুল খুলিব পাৰোঁ, সত্ৰখনক দিব পাৰোঁ, সত্ৰখনে তাত উভতাই তাত পুঁজি পাব, সত্ৰখন চলিব। গতিকে সত্ৰক উপাৰ্জনৰ বাবে আমি আন কিছুমান ব্যৱস্থাৰ কথা চিন্তা কৰিব লাগিব, যি ধৰণে কৰ্ণাটকত লিংগায়ত আৰু ভকালিগা মঠসমূহে আজি যথেষ্ট কাম কৰিছে, মানুহক সেৱা কৰিছে আৰু সনাতন সভ্যতা সংস্কৃতিক ধৰি ৰাখিছে। আজি যদি মোৰ কৰ্ণাটকৰ নিৰ্বাচনৰ সময়ত মই দেখা পাইছিলোঁ, আমাৰ সত্ৰ তাৰে মঠ, একোটা লিংগায়ত আৰু ভকালিগা সম্প্ৰদায়ৰ মঠত এখন সত্ৰ বা তাৰ মঠৰ অধীনত 4খন মেডিকেল কলেজ আছে, 4খন ইঞ্জিনিয়াৰিং কলেজ আছে, তেওঁলোকৰ লগত বিভিন্ন স্কিল ট্ৰেইনিং চেণ্টাৰ আছে আৰু তেওঁলোকে নিৰাশ্ৰয় মানুহকো শিক্ষাদান কৰিছে, ডক্টৰ বনাইছে, ইঞ্জিনিয়াৰ বনাইছে। আমাৰ সত্ৰসমূহত আমি উদ্যমিতা আনিব লাগিব। ট্ৰেডিশ্যনেল যিটো প্ৰচেষ্টা আছে, ডেকা শক্তিক সত্ৰৰ লগত জড়িত কৰি সত্ৰত আমি উদ্যমিতা আনিব লাগিব। সত্ৰ অনুষ্ঠানটোক আমি এজিং অনুষ্ঠান হিচাপে গণ্য কৰিলে তাত কেতিয়াও প্ৰাণ চঞ্চলতা আৰু জীৱন্ত এটা প্ৰাণ উভতি নাহে। ইট হেজ টু বি এ ইয়ং অৰ্গেনাইজেশ্যন। আমি ৰিটায়াৰমেণ্টৰ পিছত সত্ৰৰ লগত জড়িত হৈ গ'লোঁ, সি ভক্তি আনিব, কিন্তু সত্ৰলৈকে প্ৰাণ চঞ্চলতা নানে। সত্ৰত ডেকা ল'ৰা আহিব লাগিব, বিল' 35 ইয়াৰ্ছৰ ল'ৰা আহিব লাগিব, 45 ইয়াৰ্ছৰ ল'ৰা ছোৱালী আহিব লাগিব। উদাসীন হ'ব আহিব নালাগে। সত্ৰৰ হৈ কাম কৰিবৰ কাৰণে, সত্ৰৰ লগত জড়িত হৈ সত্ৰ অনুষ্ঠানটোক আগুৱাই দিবৰ কাৰণে আমাৰ লগত আমি তেওঁলোকক ইনভলভ কৰিব লাগিব।